ওম শান্তি 21 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ। এতিয়া নিজৰ ঘৰ শান্তিধামলৈ যাওঁ। ঘৰলৈ যাবলৈ বাকী অলপ সময় আছে। প্ৰশ্ন: যিসকল সন্তানৰ ঘৰলৈ যোৱাৰ স্মৃতি থাকে তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকে এই পুৰণি সৃষ্টিক দেখিও নেদেখিব। তেওঁলোকৰ বেহদৰ বৈৰাগ্য জন্মিব। পেচাগত কাম কাজ কৰি থাকিও পাতল বজামুক্ত হৈ থাকিব। ইফালে সিফালে পৰদৰ্শন পৰচিন্তনৰ কথাত নিজৰ সময় নষ্ট নকৰিব। নিজকে এই সৃষ্টিত অতিথি বুলি বুজিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজক পাপৰ পৰা মুক্ত কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। দেহ-অভিমানত কেতিয়াও আহিব নালাগে। এইখন সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি মোহ ৰাখিব নালাগে। 2. মায়াৰূপী জিনৰ পৰা ৰক্ষা পাবলৈ বুদ্ধি আত্মিক বেপাৰত ব্যস্ত কৰি ৰাখিব লাগে। পিতাৰ পুৰা সহায়কাৰী হ'ব লাগে। বৰদান: সৰ্বসম্পদ সময়ত ব্যৱহাৰ কৰি নিৰন্তৰ আনন্দৰ অনুভৱ কৰোঁতা সৌভাগ্যশালী আত্মা হোৱা। বিস্তাৰ: বাপ-দাদাৰ দ্বাৰা ব্ৰাহ্মণ জন্ম হওঁতেই গোটেই দিনৰ কাৰণে অনেক শ্ৰেষ্ঠ আনন্দৰ সম্পদ প্ৰাপ্ত হয়। সেইকাৰণে তোমালোকৰ নামেৰেই এতিয়াও অনেক ভক্ত অল্পকালৰ আনন্দত আহি যায়। তোমালোকৰ জড়চিত্ৰ দেখি আনন্দত নাচিবলৈ ধৰে। তেনেকৈ তোমালোক সকলো সৌভাগ্যশালী হোৱা। বহুত সম্পদ প্ৰাপ্ত হৈছে, কিন্তু কেৱল সময়ত ব্যৱহাৰ কৰা। চাবি সদায় সন্মুখত ৰাখা, অৰ্থাৎ সদায় স্মৃতিত ৰখা আৰু স্মৃতিক স্বৰূপত আনা, তেতিয়া নিৰন্তৰ আনন্দৰ অনুভৱ হৈ থাকিব। শ্লোগান: পিতাৰ শ্ৰেষ্ঠ আশা দীপক জ্বলোৱাজনেই কুল দীপক। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। আত্মিক স্থিতিত থাকি বাহ্যমুখিতা এৰি দিয়া, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা আৰু অনুভৱৰ সাগৰত সমাহিত হৈ যাবা। এটা দুটা অনুভৱ নহয়, অনেক। এটা দুটা অনুভৱ কৰি অনুভৱৰ পুখুৰীত গা নুধুবা। সাগৰৰ সন্তান অনুভৱৰ সাগৰত সমাহিত হৈ যোৱা। ওম শান্তি।